নতুন সৃষ্টিত পোহৰৰ উৎস কি হ'ব? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নীৰলে বহি চাইছানে এবাৰ ভাবি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন জীৱন যুঁজ ভাগৰি যুগৰি জীৱন যুঁজ ভাগৰি যুগৰি খাইছানে বাৰু লতি ঘটি খাইছানে বাৰু লতি ঘটি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি যিচুতেই জীৱনৰ অৰ্থ পাবা জীয়াই থকাৰো পাবা প্ৰেৰণা অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নীৰলে বহি চাইছানে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 21 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 21 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদৰ পৰা 27 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা
আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। প্ৰথম আকাশমণ্ডল আৰু পৃথিৱী আঁতৰি যাব আৰু নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী হ'ব। সমুদ্ৰও আৰু নাথাকিব। দৰাৰ বাবে সজোৱা কইনাৰ নিচিনাকৈ পবিত্ৰ নগৰ নতুন জেৰুজালেম ঈশ্বৰৰ ওচৰৰ পৰা স্বৰ্গৰ পৰা নামি আহিব। এই নতুন জেৰুজালেম হৈছে বাসস্থান, মণ্ডলীৰ বাবে প্ৰস্তুত কৰা চিৰকলীয়া ঘৰ। সেই নগৰৰ 12খন দুৱাৰত 12জন দূত আৰু তাত কেইটামান নাম লিখা আছিল। ইছৰাইলৰ 12টা ফৈদৰ নাম, 12খন দুৱাৰৰ 3খন দুৱাৰ পূব ফালে, 3খন উত্তৰ ফালে, 3খন দক্ষিণে আৰু 3খন পশ্চিম দিশে। নতুন জেৰুজালেমখন দীঘে, পথালিয়ে আৰু ওখই 1500 মাইলৰ এটা ঘনকৰ নিচিনা। সেই ঘনকটো এটা গোলকৰ ভিতৰত খাপ খুৱাই ধৰিলে। গোলটোৰ পৰিধি হ'ব 8164 মাইল। ব্যাস হ'ব প্ৰায় 2600 মাইল। চন্দ্ৰতকৈ অলপ ডাঙৰ। নতুন জেৰুজালেম নগৰখনৰ 12টা ভিত্তিমূলত 12জন পাচনিৰ নাম থাকিব আৰু সেইবোৰ 12টা বেলেগ বেলেগ মূল্যৱান মণিৰে বিভূষিত হ'ব। মানুহে জনা আটাইতকৈ ধুনীয়া আৰু ব্যয়বহুল বস্তুবোৰ হ'ল বহুমূলীয়া পাথৰ বা মণি। ভেটিত থকা এই 12টা পাথৰ ঘনিষ্ঠভাৱে পৰীক্ষা কৰিলে সৌন্দৰ্যৰ বহুৰঙী আৰ্হি এটা দেখা যায়। বিভিন্ন ৰংবোৰে মেঘধনুৰ ৰঙৰ এখন তাৰকা ৰাজ্য গঠন কৰে। মণিবোৰ এনেধৰণে হ'ব বুলি উল্লেখ কৰা হৈছে। প্ৰথমতে সূৰ্যকান্ত, ইয়াৰ ৰং স্পষ্ট, ই স্ফটিক স্বৰূপ, পোহৰ আৰু ৰঙৰ প্ৰতিফলক, ৰ'দত জিলিকি থাকে। দ্বিতীয়তে নীলকান্ত, ইয়াৰ ৰং নীলা। তৃতীয়তে তাম্ৰমণি, ইয়াৰ ৰং সেউজীয়া। চতুৰ্থতে মৰকত, ইয়াৰ ৰং সেউজীয়া। পঞ্চমতে বৈদুৰ্য, ইয়াৰ ৰং ৰঙা। ষষ্ঠতে চাৰ্দীয়মণি, ইয়াৰ ৰং অগ্নিময় ৰঙা। সপ্তমতে স্বৰ্ণমণি, সোণালী হালধীয়া ৰঙৰ। অষ্টমতে গোমেদক, ইয়াৰ ৰং সেউজীয়া। প্লিনিয়ে কয় যে ই সাগৰীয় সেউজীয়া। নৱমতে পদ্মৰাগ, ই সেউজীয়া হালধীয়া। দশমত লক্ষণীয় মণি, ই সোণ সেউজীয়া ৰঙৰ। একাদশত পেৰুছমণি, ইয়াৰ ৰং বেঙুনীয়া। দ্বাদশত কটাহেলা, ইয়াৰ ৰং বেঙুনীয়া। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে বাৰু? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 21 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি আলোচনা কৰিছিলোঁ ভৱিষ্যতে স্বৰ্গৰ পৰা নামি আহিবলগীয়া নতুন জেৰুজালেমৰ কথা। সেই নতুন জেৰুজালেমত বাস কৰিব পিতৃ ঈশ্বৰ, খ্ৰীষ্ট আৰু তেওঁৰ বিশ্বাসী খ্ৰীষ্টীয় মণ্ডলী। সেই নতুন জেৰুজালেমনো কেনেকুৱা হ'ব, সেই কথা আমাক কিছু পৰিমাণে এই ঠাইতে জনাই দিয়া হৈছে। অৱশ্যে সকলোবোৰ কথা আমি জানিম যেতিয়া আমি নিজে সেই নগৰ দেখিম, তেতিয়াহে। আজিৰ অনুষ্ঠানত আমি এই 21 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। বাইবেলৰ পৰা পাঠ কৰি দিম, অনুগ্ৰহ কৰি চাই যাব। প্ৰকাশিত বাক্য 21 নম্বৰ অধ্যায়ৰ 19 আৰু 20 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছোঁ। নগৰৰ গড়ৰ ভিত্তিমূলবোৰ আটাইবিধ বহুমূলীয়া মণিৰে বিভূষিত আছিল। প্ৰথম মূল সূৰ্যকান্তৰ, দ্বিতীয় নীলকান্তৰ, তৃতীয় তাম্ৰমণিৰ, চতুৰ্থ মৰকতৰ, পঞ্চম বৈদুৰ্যৰ, ষষ্ঠ চাৰ্দীয়মণিৰ, সপ্তম স্বৰ্ণমণিৰ, অষ্টম গোমেদকৰ, নৱম পদ্মৰাগৰ, দশম লক্ষণীয়ৰ, একাদশ পেৰুজৰ, দ্বাদশ কটাহেলাৰ আছিল। নগৰখনৰ 12টা ভিত্তিমূলত পাচনি 12জনৰ নামটো লিখা আছেই। সেই ভিত্তিমূলকেইটা আচলতে মূল্যৱান বাখৰ। মানুহে জনা মূল্যৱান বস্তু বুলি ক'লে বাখৰ বা মণি বুলিয়েই ক'ব লাগিব। গতিকে এই বাখৰবোৰে নগৰখনৰ চমকপ্ৰদ প্ৰাচুৰ্যৰ কথা বুজায়। সেইবোৰৰ যোগেদি নগৰখনৰ গৌৰৱ মহিমাৰ কথা প্ৰকাশ কৰা হৈছে। আৰু এদিন আমি অতি পৰিষ্কাৰভাৱে নগৰখনৰ কথা জানিম আৰু দেখিম। সেই 12টা বাখৰৰ কথা যদি আমি এফালৰ পৰা পঢ়ি যাওঁ, তেনেহ'লে আমি দেখিবলৈ পাওঁ ৰং বিৰঙৰ সৌন্দৰ্যৰ পয়োভৰ।
সেই বাখৰবোৰৰ তালিকাখন এনেধৰণৰ। প্ৰথমটো সূৰ্যকান্তৰ। ইয়াৰ আচলতে কোনো ৰং নাই। পৰিষ্কাৰ উজ্জ্বল মণি, হীৰাৰ নিচিনা। এই মণি স্বচ্ছ স্ফটিকৰ নিচিনা আৰু ই পোহৰ আৰু ৰং প্ৰতিফলিত কৰে। দ্বিতীয় নীলকান্ত। ইয়াৰ ৰং নীলা। আমি যাত্ৰা পুস্তক ২৪ নম্বৰ অধ্যায়ৰ ১০ নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাইছিলোঁ। ইছৰাইলৰ ঈশ্বৰক দৰ্শন কৰিলে তেওঁৰ চৰণতলৰ ঠাই নীলকান্ত বাখৰেৰে কৰা শিলৰ কাৰ্যৰ নিচিনা আৰু নিৰ্মলতাত সাক্ষাৎ আকাশৰ তুল্য দেখা গৈছিল। এই বাখৰক ঈশ্বৰৰ ভিত্তিমূল বুলি কোৱা হৈছে। তৃতীয় তাম্ৰমণিৰ। ইয়াৰ ৰং অলপ সেউজীয়া বৰণৰ। এজন পণ্ডিতৰ মতে এই মণি খুব সম্ভৱ তামৰ সেউজীয়া বৰণৰ চিলিকেট। চতুৰ্থ মৰকতৰ। ই হৈছে সেউজীয়া ৰঙৰ। পঞ্চমটো হৈছে বৈদুৰ্যৰ। ইয়াৰ ৰং ৰঙা। ষষ্ঠটো হৈছে চাৰ্ডি, অৰ্থাৎ ৰংটো জুইৰ নিচিনা ৰঙা। সপ্তমটো হৈছে স্বৰ্ণমণি, সোণালী হালধীয়া ৰঙৰ। অষ্টমটো হৈছে গোমেদক। ইয়াৰ ৰংটো সমুদ্ৰৰ নিচিনা সেউজীয়া। নৱমটো হৈছে পদ্মৰাগৰ। ৰংটো সেউজ বৰণীয়া হালধীয়া। দশমটো হৈছে লক্ষণীয়। ৰংটো সোণ সেউজীয়া। একাদশটো হৈছে পেৰুজ, বেঙুনীয়া বৰণৰ। আৰু দ্বাদশটো হ'ল কটাহেলা, সেন্দুৰ বৰণীয়া। মুঠতে নতুন জেৰুচালেমৰ ভিত্তিমূলকেইটা এনেকুৱা জাকজমকীয়া আৰু মূল্যৱান বাখৰেৰে তৈয়াৰী। আৰু নগৰৰ ভিতৰত আছে প্ৰভু যীশুখ্ৰীষ্ট, যিজনা জগতৰ পোহৰ। তাত তেওঁ হ'ব গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ পোহৰ। মহাকাশচাৰীসকলে কয় যে মহাকাশখন হেনো অতি আন্ধাৰ। কিন্তু নতুন জেৰুচালেম অহালৈকে বাট চাওক। সেই নতুন জেৰুচালেমে ঈশ্বৰৰ নতুন পৃথিৱী আৰু নতুন আকাশমণ্ডল সকলো উজ্বলাই তুলিব। সেই দৃশ্য নিশ্চয় অতি চমকপ্ৰদ হ'ব। এই নতুন জেৰুচালেম স্বৰ্গৰ পৰা নামি আহিব আৰু সকলোবোৰে ইয়াৰ চাৰিওপিনে প্ৰদক্ষিণ কৰিব আৰু তাৰ পৰাই পোহৰ ওলাব। তেতিয়া সকলো পোহৰ আৰু শক্তি পোনে পোনে যীশুখ্ৰীষ্টৰ পৰাই ওলাব। পোহৰ ওলাব এই সকলো উজ্জ্বল আৰু সুন্দৰ ৰঙেৰে। আজি ৰং মানে আমি বিচ্ছুৰিত পোহৰৰ কথাই জানো। প্ৰিজম এটাৰ মাজেৰে পোহৰ পাৰ হৈ যাবলৈ দিলে সেই পোহৰ বিচ্ছুৰিত হয় আৰু তিনিটা মুখ্য ৰং হয়, ৰঙা, নীলা আৰু সেউজীয়া। আৰু এই তিনিটা মুখ্য ৰং লগ লাগি বিভিন্ন ৰংবোৰ হয়। ৰং পাবলৈ পোহৰ লাগে। য'ত পোহৰ নাই তাত ৰঙো নাই। কোনো এটা বস্তুৱে এটা বিশেষ ৰঙৰ পোহৰ এৰি দিয়া বাবেই সেই বস্তুটো আমি সেই ৰঙৰ দেখা পাওঁ। এটা ৰঙা পাথৰে ৰঙা ৰঙৰ বাহিৰে আন সকলোবোৰ ৰঙৰ পোহৰ শুহি ৰাখে। কেৱল ৰঙা ৰঙৰ পোহৰহে এৰি দিয়ে আৰু সেইবাবেই সেইটো আমি ৰঙা দেখোঁ। নতুন জেৰুচালেম হৈছে পোহৰৰ নগৰ, ৰঙৰ নগৰ। ঈশ্বৰ পোহৰ আৰু তেওঁ তাত থাকিব। নগৰখনক অতি উজ্জ্বল হীৰাৰ নিচিনা, স্বচ্ছ স্ফটিকৰ নিচিনা বুলি কোৱা হৈছে। আৰু সেই সকলোবোৰ ৰঙৰ পোহৰ সেই নগৰৰ পৰা ওলাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন ভৰাই পেলাব। মুঠতে আমি কল্পনা কৰি চালে আমাৰ মন ভৰি যায়। নগৰখন কি যে চমকপ্ৰদ হ'ব আমি আচলতে কল্পনাই কৰিব নোৱাৰোঁ। এতিয়া আমি ২১ নম্বৰ পদটো পঢ়িম। এটা এটা মুকুতাৰে এখন এখন দুৱাৰ, এইদৰে ১২টা মুকুতাৰে ১২খন দুৱাৰ। আৰু নগৰৰ আলিবাট শুদ্ধ সোণৰ ফটফটীয়া আৰ্চিৰ নিচিনা। ১৮ নম্বৰ পদতো কোৱা হৈছিল নগৰখন শুদ্ধ সোণৰ, নিৰ্মল আৰ্চিৰ নিচিনা। আমাক আৰম্ভণিতেই কোৱা হৈছিল যে নগৰখন স্বচ্ছ। সেইবাবে আমি ভাবি ল'ব পাৰোঁ যে আমি নগৰখনৰ ভিতৰত বাস কৰিম আৰু সকলোবোৰ স্বচ্ছ। গতিকে পোহৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যাব বিভিন্ন ৰঙৰ বাখৰবোৰৰ মাজেদি।
আজি আমাৰ চকুৱে কিছুমান ৰং দেখা নাপায়, কিন্তু তেতিয়া সকলোবোৰ ৰং আমি দেখা পাম। আমাক ইয়াত কোৱা হৈছে যে নগৰৰ আলিবাট হ'ব বিশুদ্ধ সোণৰ। অৱশ্যে আলিবাট কিহেৰে তৈয়াৰী সেইটো বেছি প্ৰয়োজনীয় কথা নহ'লেও ইয়াত দুটা কথাই আমাৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াত আলিবাট বুলি কোৱা হৈছে, আলিবাটবোৰ বুলি কোৱা হোৱা নাই। অৰ্থাৎ সেই নতুন জেৰুচালেম নগৰখনৰ এটাই আলিবাট। দ্বিতীয়তে আলিবাটটো হৈছে স্বচ্ছ, সোণেৰে তৈয়াৰী কিন্তু স্বচ্ছ। গতিকে আমি ভাবোঁ একেটা আলিবাটেই ঘূৰি পকি চাৰিওপিনে গৈছে, আৰু যিহেতু আলিবাটটো স্বচ্ছ গতিকে ই পোহৰক বাধা নিদিয়ে। নগৰখনৰ পৰা বিকিৰিত পোহৰ কোনো বাধা নোপোৱাকৈ বাহিৰ ওলাই গৈ থাকিব পাৰিব। এতিয়া 22 আৰু 23 নম্বৰ পদ দুটা পঢ়ি দিম। তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ পোৱালীয়েই তাৰ মন্দিৰ। সেই নগৰত দীপ্তি দিবৰ কাৰণে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই, কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে, আৰু মেৰ পোৱালীয়েই তাৰ প্ৰদীপস্বৰূপ। নতুন জেৰুচালেমক ঈশ্বৰে পোহৰ দিব নিজৰ উপস্থিতিৰে। পুৰণি প্ৰকৃতিত পাপৰ প্ৰৱেশ ঘটাৰ পাছত ঈশ্বৰে তেওঁৰ উপস্থিতি আঁতৰাই নিছিল আৰু জগতলৈ নামি আহিছিল অন্ধকাৰ। তেতিয়া ঈশ্বৰে তেওঁ সৃষ্টি কৰা সূৰ্যৰ যোগেদিহে পোহৰ দিয়াইছিল। কিন্তু যেতিয়া নতুন সৃষ্টি হ'ব তেতিয়া পাপ দূৰ কৰা হ'ব আৰু ঈশ্বৰ আকৌ পোহৰৰ উৎস হৈ পৰিব। আজি প্ৰভু যীশুখ্ৰীষ্ট জগতৰ পোহৰ, এটা আত্মিক অৰ্থতহে। এতেকে যীশুৱে আকৌ তেওঁবিলাকক ক'লে, মই জগতৰ পোহৰ, যিজন মোৰ পাছে পাছে আহে তেওঁ আন্ধাৰত নুফুৰি জীৱনৰ পোহৰ পাব। যোহন 8:12। ইয়াত আত্মিক পোহৰৰ কথাহে কোৱা হৈছে। কিন্তু নতুন সৃষ্টিত তেওঁৱেই হ'ব সকলো অৰ্থত পোহৰৰ উৎস। তেওঁৱেই পোহৰ দিব, আত্মিক পোহৰো জাগতিক পোহৰো। ঈশ্বৰৰ মন্দিৰত সোণৰ দীপাধাৰ আছিল, আৰু সেই দীপাধাৰটো প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰতীক। নতুন জেৰুচালেমত প্ৰভু যীশু নিজে সেই সোণৰ দীপাধাৰ। জগতৰ লোকসকলে সেই পবিত্ৰ নগৰত সেৱা উপাসনা আগবঢ়াবলৈ যাব, যেনেকৈ পুৰোহিতসকলে জেৰুচালেমৰ মন্দিৰত সেৱা উপাসনা আগবঢ়াইছিল। জগতৰ লোকসকল আৰু লগতে ইছৰাইল জাতিৰ লোকসকল সেই নতুন জেৰুচালেমলৈ আহিব, যেনেকৈ মহাপুৰোহিতে বছৰত এবাৰকৈ মন্দিৰৰ অতি পবিত্ৰ স্থানত সেৱা উপাসনা আগবঢ়াবলৈ সোমাইছিল। তেতিয়া বলিৰ তেজ লৈ সোমাব লাগিছিল, কিন্তু ভৱিষ্যতে বলিৰ তেজৰ প্ৰয়োজন নহ'ব, কাৰণ অনন্তকলীয়া বলি মেৰ পোৱালী প্ৰভু যীশুখ্ৰীষ্ট স্বয়ং তাত উপস্থিত থাকিব। জেৰুচালেমৰ মন্দিৰত ঈশ্বৰৰ চাকিনা পোহৰ আছিল। সেইটো আচলতে ঈশ্বৰৰ উপস্থিতি আৰু লগতে পাপৰ উপস্থিতিৰো প্ৰমাণস্বৰূপ আছিল। কাৰণ যিহেতু জগতত পাপ আছিল, গতিকে ঈশ্বৰৰ কাষ চাপিবলৈ মন্দিৰৰ বিভিন্ন ৰীতি নীতিবোৰ পালন কৰিব লাগিছিল। কিন্তু নতুন জেৰুচালেমত আৰু পাপ নাথাকে। পাপৰ কথাবোৰ তেতিয়া কলংকিত অতীতৰ কথা হৈ পৰিব। তেতিয়া মুক্তি পোৱা সেই লোকসকলৰ সৈতে ঈশ্বৰ নিজেই বাস কৰিব। গতিকে আচলতে কোনো মন্দিৰৰো প্ৰয়োজন নহ'ব। অৱশ্যে গোটেই নগৰখনেই এটা মন্দিৰৰ নিচিনা হ'ব। জেৰুচালেমৰ মন্দিৰৰ অতি পবিত্ৰ স্থানৰ যিটো আকৃতি, সেইটো হৈছে সুষম ঘনকৰ আকৃতি, অৰ্থাৎ দীঘে পুতলে আৰু উচ্চতাই সমান। নতুন জেৰুচালেমৰ জোখো তেনেদৰেই আমাক দিয়া হৈছে। এইটো নিশ্চয় আকস্মিক কথা নহয়। সেই মন্দিৰ আচলতে নিৰ্মিত হৈছিল আহিবলগীয়া স্বৰ্গৰ আৰ্হিৰে। সেই পুৰণি মন্দিৰ কিন্তু আহিবলগীয়া নতুন জেৰুচালেমৰ ছাঁ মাথোন আছিল। নতুন জেৰুচালেমত ঈশ্বৰ স্বয়ং উপস্থিত থাকিব। খুব সম্ভৱ ঈশ্বৰে এয়েই পোন প্ৰথমবাৰ মানুহৰ আগত মুখামুখিকৈ দেখা দিব। কি যে গৌৰৱময় আশাৰ বাতৰি। সেই নতুন জেৰুচালেম পোহৰ আৰু জীৱনৰ বাবে সূৰ্য আৰু চন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল নহ'ব।
আজি কিন্তু আমি সূৰ্য চন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল, কাৰণ স্বয়ং পোহৰ প্ৰভু যীশুখ্ৰীষ্ট নিজে তাত উপস্থিত থাকিব আৰু তাত কেতিয়াও শক্তিৰ নাটনি নহ'ব। এতিয়া আমি 24 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু জাতিবিলাকে সেই দীপ্তিত অহা যোৱা কৰিব আৰু পৃথিৱীৰ ৰজাসকলে নিজৰ প্ৰতাপ তাৰ ভিতৰলৈ আনে। আৰু জাতিবিলাকে সেই দীপ্তিত অহা যোৱা কৰিব। ইয়াত জাতিবিলাকে তাত বাস কৰিব বুলি কোৱা হোৱা নাই, কিন্তু তাৰ পোহৰত অহা যোৱা কৰিব বুলিহে কোৱা হৈছে। অৰ্থাৎ সূৰ্য চন্দ্ৰৰ পৰিৱৰ্তে সেই নতুন জেৰুচালেমেই পৃথিৱীৰ লোকবিলাকক পোহৰ দিব আৰু সেয়েই হ'ব তেওঁলোকৰ পোহৰৰ উৎস। আৰু পৃথিৱীৰ ৰজাসকলে নিজৰ প্ৰতাপ তাৰ ভিতৰলৈ আনে। এই কাৰণেই আমি ক'ব খোজোঁ যে সেই সময়ত পৃথিৱী আৰু সেই নতুন জেৰুচালেমৰ মাজত যথেষ্ট যাতায়ত হ'ব। কেৱল ইছৰাইলৰ লোকেই যে পৃথিৱীৰ পৰা ইয়ালৈ উঠি আহিব পূজা উপাসনাৰ বাবে এনে নহয়। পৃথিৱীৰ আন আন জাতিৰ লোকসকলো অহা যোৱা কৰিব। অৱশ্যে যিসকল লোক সেই অনন্তকলীয়া যুগত প্ৰৱেশ কৰিবলৈ পাব তেওঁলোকে, কাৰণ অধৰ্মীসকলকতো তাৰ আগতেই নৰকত পেলাই দিয়া হ'ব। কিন্তু এয়া তেওঁলোকৰ স্থায়ী বাসস্থান নহ'ব। তেওঁলোকৰ বাসস্থান হ'ব নতুন পৃথিৱী। কিন্তু আমি খ্ৰীষ্টীয় মণ্ডলী চিৰদিনৰ বাবে সেই নতুন জেৰুচালেমত থাকিবলৈ পাম। আৰু সেই সময়ত পুৰোহিতৰ ভাৰ পৰিব খ্ৰীষ্টীয় মণ্ডলীৰ ওপৰতেই। 25 নম্বৰ পদ। তাৰ দুৱাৰবোৰ দিনতে কেতিয়াও বন্ধ নহ'ব, কিয়নো তাত ৰাতি নহ'ব। ৰাতিও নহ'ব আৰু দিনতো নগৰৰ দুৱাৰ বন্ধ কৰা নহ'ব। সেই সময়ত তলা চাবিৰ প্ৰয়োজন নাথাকিব, কাৰণ কোনো ধৰণৰ বিপদৰ ভয় নাথাকিব। নগৰৰ চাৰিওপিনে আগৰ কালত দেৱাল দিয়া হৈছিল প্ৰতিৰক্ষাৰ বাবে। নগৰৰ দুৱাৰবোৰ বন্ধ কৰি শত্ৰুক বাহিৰ কৰি ৰখা হৈছিল। কিন্তু নতুন জেৰুচালেমৰ বাবে তেনে কোনো ভয় নাথাকিব, গতিকে দুৱাৰ বন্ধ কৰাৰ কোনো প্ৰয়োজন নাথাকিব। 26 আৰু 27 পদ। আৰু জাতিবিলাকৰ প্ৰতাপ আৰু মৰ্যাদা তাৰ ভিতৰলৈ আনিব, আৰু কোনো অসুচি বস্তু বা ঘিনলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও নোসোমাব। কেৱল যিবিলাকৰ নাম সেই মেৰ পোৱালীৰ জীৱন পুস্তকত লিখা আছে তেওঁবিলাকেহে সোমাব। ঈশ্বৰে মানুহ সৃষ্টি কৰাৰ মূল উদ্দেশ্য আছিল মানুহৰ সৈতে মধুৰ সহভাগিতা উপভোগ কৰাৰ। অৱশেষত এনেদৰে ঈশ্বৰৰ সেই উদ্দেশ্য পূৰণ হ'ব। ঈশ্বৰে সৃষ্টি কৰা মানুহৰ নৈতিক স্বাধীনতা আছে ভাল বেয়া বাছি ল'বলৈ। আৰু তেতিয়া সেই অনন্তকলীয়া যুগত প্ৰৱেশ কৰিবলৈ পোৱা লোকসকলে ঈশ্বৰক অনন্তকাল ধৰি সেৱা উপাসনা স্তুতি প্ৰশংসা আগবঢ়াই যাবলৈকে সিদ্ধান্ত ল'ব। তাত পোহৰৰ আন উৎস নাথাকিব আৰু তাৰ প্ৰয়োজনো নহ'ব, কাৰণ প্ৰভু যীশুৱেই পোহৰ আৰু তেওঁ তাত অনন্তকাল ধৰি থাকিব। সেই নগৰৰ দুৱাৰকেইখন প্ৰতিৰক্ষাৰ কাৰণে নহয়, কাৰণ সেই দুৱাৰকেইখন কেতিয়াও বন্ধ কৰা নহয়। কিন্তু সেইকেইখন কন্যাৰ পোছাকৰ যেন বিশেষ অংশহে। এই দুৱাৰকেইখন মূল্যৱান মণিমুকুতাৰে নিৰ্মিত। অতি মূল্যৱান মুকুতাক বহু বেছি মূল্য দি কিনি লোৱা হয়। মুঠিয়ে লিখা শুভবাৰ্তা 13 নম্বৰ অধ্যায়ৰ 45 আৰু 46 পদত প্ৰভু যীশুৱে এই মুকুতা কিনি লোৱাৰ দৃষ্টান্তটো দিছে। ইয়াত পাপী মানৱে প্ৰভু যীশুক মূল্য দি কিনি লোৱা কথা বুজোৱা হোৱা নাই। পাপী মানৱৰ হাততনো কি আছে যে প্ৰভু যীশুক কিনি ল'ব পাৰে? কিন্তু দৃষ্টান্তটোৰ অৰ্থ ওলোটাহে। প্ৰভু যীশুৱেহে মূল্য দি তেওঁৰ কন্যাক কিনি লৈছে, অৰ্থাৎ তেওঁ আপোন প্ৰাণ মূল্য হিচাপে দি খ্ৰীষ্টীয় মণ্ডলীক কিনি লৈছে। কিনোতাজন প্ৰভু যীশুখ্ৰীষ্ট আৰু মুকুতাটো হৈছে খ্ৰীষ্টীয় মণ্ডলী। প্ৰভু যীশুৱে আমাক কিনি ল'লে তেওঁৰ অমূল্য তেজেৰে। আমাৰ পাপৰ শাস্তি তেওঁ ল'লে। তেওঁৰ সেই অনুগ্ৰহৰ তুলনা নাই। এই কাৰণে খ্ৰীষ্ট যীশুত তেওঁৱে সৈতে আমাক তুলিলে আৰু স্বৰ্গীয় ঠাইবোৰত বহুৱালে। ইফিচিয়া 2 অধ্যায় 7 নম্বৰ পদ। আন কথাত ক'বলৈ গ'লে সেই অনন্ত যুগত আমি খ্ৰীষ্টীয় বিশ্বাসীসকল প্ৰদৰ্শনীৰ বস্তু যেন হ'ম। মানুহে অন্ততঃ মোলৈ চাই ক'ব, সেই মানুহজন দেখিছেনে? অতি পাপী মানুহ। ঈশ্বৰৰ অনুগ্ৰহ নোহোৱা হ'লে
প্ৰভু যীশুৱে দয়া নকৰা হ'লে কেতিয়াও সেই মানুহজন স্বৰ্গলৈ আহিব নোৱাৰিলেহেঁতেন। অৰ্থাৎ আমাৰ যোগেদি তেনেকৈয়েই ঈশ্বৰৰ গৌৰৱ হ'ব। গতিকে খ্ৰীষ্টীয় মণ্ডলী হ'ব খ্ৰীষ্টৰ মূৰৰ কিৰীটিৰ সকলোতকৈ উজ্জ্বল মণি। সেইকাৰণেই নতুন জেৰুচালেম নতুন সৃষ্টিৰ কেন্দ্ৰবিন্দু হ'ব। মুক্তি পোৱা ইছৰাইলীয় লোক আৰু পৰজাতীয় লোকসকলে সেৱা উপাসনা আগবঢ়াবলৈ সেই নতুন জেৰুচালেমলৈ সঘনাই আহিব নতুন পৃথিৱীৰ পৰা। আৰু কোনোজন লোকেই পাপৰ দ্বাৰা অপবিত্ৰ লোক নহ'ব। প্ৰিয় শ্ৰোতা, সেই নতুন জেৰুচালেমৰ কথা আলোচনা কৰোঁতে আপোনাৰ মনত বাৰু কেনে প্ৰতিক্ৰিয়া হয়? সেই নতুন জেৰুচালেমত আপুনি বাস কৰিবলৈ পাব বুলি নিশ্চিতভাৱে ক'ব পাৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। সেই নতুন সৃষ্টিত আৰু পোহৰৰ আন একো উৎসৰ প্ৰয়োজন নহ'ব। ঈশ্বৰে তেওঁৰ উপস্থিতিৰ দ্বাৰা সেই নতুন সৃষ্টিক প্ৰত্যক্ষভাৱে পোহৰাই তুলিব। নতুন সৃষ্টিত পাপ নাথাকিব। সেয়েহে ঈশ্বৰ পুনৰ পোহৰৰ উৎস হৈ পৰিব। আজি যীশুখ্ৰীষ্ট আত্মিক অৰ্থত পোহৰ হৈ আছে। নতুন সৃষ্টিত তেওঁ প্ৰত্যক্ষ শাৰীৰিক পোহৰো লগতে আত্মিক পোহৰো। উপাসনাৰ উদ্দেশ্যে পুৰোহিতসকলে তম্বুত পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সময়ত জগতৰ জাতিসমূহেও পবিত্ৰ নগৰত প্ৰৱেশ কৰিব। বলিৰ তেজৰো আৰু প্ৰয়োজন নহ'ব, কাৰণ মেৰ পোৱালী প্ৰভু যীশু নিজেই তাত উপস্থিত থাকিব। তাত ৰাতি নহ'ব। ঈশ্বৰে মানুহৰ সৈতে প্ৰকৃত অৰ্থত সহভাগিতা উপভোগ কৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদাবান পোৱা যোগ্য পিতৃ ঈশ্বৰ যি হোৱা হয়। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰা আৰু এই বাক্য অধ্যয়নৰ যোগেদি প্ৰভু তেওঁলোকে যদি নিজৰ জীৱনত কিবা প্ৰভু সিদ্ধান্তসমূহ লৈছে, সেই সিদ্ধান্তত প্ৰভু উপনীত হ'বলৈ তুমি সহায় কৰা, যাতে প্ৰভু তেওঁলোকে বিশ্বাসেৰে নিজৰ জীৱনটো আগবঢ়াই লৈ যাব পাৰিব। তেনে প্ৰভু তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ প্ৰাচুৰ্যৰে। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ঈশ্বৰৰ মন্দিৰত থকা সোণৰ দীপাধাৰ কিহৰ প্ৰতীক আছিল? অপশ্যন এ আত্মা, অপশ্যন বি স্বৰ্গ, অপশ্যন চি যীশুখ্ৰীষ্ট, অপশ্যন ডি পবিত্ৰতা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।